এডি প্ৰবাহ বা আৱৰ্ত প্ৰবাহ বা চাকনৈয়া প্ৰবাহ বা ফুক প্ৰবাহ বা ঘূৰ্ণি প্ৰবাহ বেলেগ বেলেগ নামেৰে ইয়াক জনা যায়। ইংৰাজীত কোৱা হয় ইডি কাৰেণ্ট। ধৰা হওক পৰিৱৰ্তনশীল চুম্বিক ক্ষেত্ৰ এখনত ধাতুৰ পাত এখন ৰখা হৈছে। তেতিয়া এই ধাতুৰ পাতখনত আবিষ্ট প্ৰবাহৰ সৃষ্টি হ'ব আৰু এই প্ৰবাহৰ প্ৰকৃতি পানী ধোৱা চাকনৈয়াৰ দৰে এনেধৰণৰ হয়। আৰু সেইকাৰণে ইয়াক কোৱা হয় চাকনৈয়া প্ৰবাহ, বা আমি বতাহৰ লগত তুলনা কৰি ঘূৰ্ণি প্ৰবাহো ক'ব পাৰোঁ। আৰু ফুক নামৰ বিজ্ঞানীজনে এই পৰিঘটনাটো আৱিষ্কাৰ কৰিছিল কাৰণে তেখেতৰ সন্মানাৰ্থে ফুক প্ৰবাহো বোলা হয়। ডেফিনেশ্যন চোৱা যাওক। এডি প্ৰবাহ বা চাকনৈয়া প্ৰবাহ পৰিৱৰ্তনশীল চুম্বিক ক্ষেত্ৰ এখনৰ মাজত পৰিবাহী পদাৰ্থ বা ধাতুৰ পাত এখন ৰাখিলে ধাতুৰ পাতখনত আবিষ্ট প্ৰবাহৰ সৃষ্টি হয়। এই প্ৰবাহৰ প্ৰকৃতি পানী ধোৱা চাকনৈয়াৰ দৰে আৰু ইয়াকে আৱৰ্ত প্ৰবাহ বা চাকনৈয়া প্ৰবাহ বোলে। এডি প্ৰবাহৰ দুটা ব্যৱহাৰ হ'ল, নম্বৰ 1, বিদ্যুৎ চালিত ৰেলগাড়ী চলাচল কৰা পথৰ চিৰিত সংযুক্ত বিদ্যুৎ চুম্বক সক্ৰিয় হ'লে চিৰিত এডি প্ৰবাহৰ আবিষ্ট হয় আৰু ই ৰেলগাড়ীৰ গতিক বাধা দিয়ে, অৰ্থাৎ ই ব্ৰেকৰ কাম কৰে। 2 নম্বৰতে, আৱেশচুল্লিত গলাবলগীয়া ধাতুটোক আগুৰি ৰখা কুণ্ডলীৰ মাজেৰে উচ্চ কম্পনাংকৰ পৰিৱৰ্তী প্ৰবাহ ববলৈ দিলে ধাতুটোত এডি প্ৰবাহৰ সৃষ্টি হয়, ফলত অধিক তাপৰ উদ্ভৱ হৈ ধাতুটো গলি যায়। গতিকে ৰেলগাড়ী চলাচল কৰা পথৰ চিৰিত ব্ৰেক হিচাপে আৰু আৱেশচুল্লিত ধাতু গলাবলৈ এডি প্ৰবাহৰ প্ৰয়োগ কৰা হয়। এতিয়া এটা পৰিঘটনা চোৱা যাওক। এখন শক্তিশালী চুম্বিক ক্ষেত্ৰখনৰ দুই মেৰুৰ মাজত এখন তামৰ থাল দুলিব পৰাকৈ ৰখা হৈছে। ইয়াত ধাতুৰ পাত এখনেই আছে, যিহেতু ধাতুৰ পাতখন দুলি আছে সেইকাৰণে ইয়াত দুখন দেখুওৱা হৈছে। প্ৰথম অৱস্থাত ই আছিল এনেধৰণে। যেতিয়া এই তামৰ পাতখন তাৰ অৱস্থানৰ পৰা বিচ্যুতি ঘটোৱা হ'ল তেতিয়া ই দুলিব আৰম্ভ কৰিলে। এবাৰত ই এই শক্তিশালী চুম্বক ক্ষেত্ৰখনৰ এছ মেৰু, পিছৰ বাৰত এই শক্তিশালী চুম্বক ক্ষেত্ৰখনৰ এন মেৰুৰ ফালে আগবাঢ়ে। দেখা যায় যে এই দুলি থকা পাতখনৰ গতি অৱমন্দিত হয়, অৰ্থাৎ তাৰ গতি বাধাপ্ৰাপ্ত হয় আৰু এটা সময়ত ই আগৰ দৰে চুম্বিক ক্ষেত্ৰখনত ৰৈ যায়। এইটো কিয় হয়? এই পৰিঘটনাটো ব্যাখ্যা কৰা হয় এনেধৰণে। যেতিয়া তামৰ থালখন এছ মেৰুৰ ফালে আগবাঢ়ে, তামৰ থালখনৰ যিটো ফাল এছ মেৰুৰ ফালে আছে, পৃষ্ঠখনৰ সেই ছাইডত এছ মেৰুৱে উদ্ভৱ হ'ব, অৰ্থাৎ আৰু ইয়াত প্ৰবাহটো কেনেধৰণৰ হ'ব? এইটো দিশত। পাতখনৰ যিটো ছাইড এছ মেৰুৰ ফালে আছে সেই ছাইডটোত এছ মেৰুৱে উদ্ভৱ হ'ব। ই আবিষ্ট প্ৰবাহ
উদ্ভৱ হ'ব তাৰ দিশটো হ'ব এইটো দিশত। এতিয়া এছ মেৰু উদ্ভৱ হোৱাৰ ফলত কি হ'ব যে ইহঁতৰ মাজত বিকৰ্ষণ সৃষ্টি হ'ব, ফলত ই ক্ৰমাৎ এছ মেৰুৰ পৰা আঁতৰি যাব। আৰু যেতিয়া এন মেৰুৰ ফালে আগবাঢ়িব তেতিয়া পাতখনৰ যিটো ছাইড এন মেৰুৰ ফালে আছে সেই ছাইডটোতো এন মেৰু উদ্ভৱ হ'ব। আৰু প্ৰবাহৰ ডাইৰেকশ্যনটো হ'ব এইটো দিশত। আৰু ঠিক আগৰ দৰেই দুইটাৰে মাজত বিকৰ্ষণ হ'ব। বিকৰ্ষণ হোৱাৰ ফলত এই পাতখন এন মেৰুৰ পৰা চুম্বকডালৰ এন মেৰুৰ পৰা আঁতৰি আহিব। এটা কথা হয়তো আপোনালোকে লক্ষ্য কৰোঁতে দেখিছে, যি আবিষ্ট প্ৰবাহ ইয়াত উদ্ভৱ হৈছে সেই প্ৰবাহৰ ডাইৰেকশ্যন দুইটা বিপৰীত, দিশ দুটা বিপৰীত। এছ মেৰুৰ ফালে পাতখন আগবাঢ়োতে তাত আবিষ্ট প্ৰবাহৰ দিশ চাওক, আৰু এন মেৰুৰ ফালে পাতখন আগবাঢ়ি যাওঁতে তাত আবিষ্ট প্ৰবাহৰ দিশটো চাওক। দুইটা দিশ বিপৰীত, এটা দিশ এইটো আৰু আনটো দিশ তাৰ বিপৰীত। আৰু আবিষ্ট প্ৰবাহটোনো কিয় উদ্ভৱ হৈছে? কাৰণ চৌম্বিক ফ্লাক্সৰ পৰিৱৰ্তন ঘটিছে। যেতিয়া ধাতুৰ পাতখন এই চুম্বক ক্ষেত্ৰখনত দুলি আছে তেতিয়া এটা সময়ত এই চুম্বক ক্ষেত্ৰখনৰ ক্ৰমাৎ বাহিৰলৈ গৈছে, ক্ৰমাৎ এই চুম্বক ক্ষেত্ৰখনৰ ভিতৰলৈ সোমাই আহিছে। গতিকে এই পাতখনৰ লগত জড়িত হোৱা চৌম্বিক ফ্লাক্সৰ পৰিৱৰ্তন ঘটিছে, যাৰ ফলত ইয়াত আবিষ্ট প্ৰবাহৰ উদ্ভৱ হৈছে। আৰু ইয়াত কোৱাই হৈছে থালখন চৌম্বিক মেৰু দুটাৰ ভিতৰলৈ সোমাই যাওঁতে আৰু পিছত মেৰু দুটাৰ মাজৰ পৰা ওলাই আহোঁতে তাত সৃষ্টি হোৱা এডি প্ৰবাহৰ দিশ পৰস্পৰ বিপৰীতমুখী, যাৰ কাৰণে বিদ্যুৎ চৌম্বিক অৱমন্দনৰ সৃষ্টি হ'ব আৰু এটা সময়ত পাতখন ৰৈ যাব। এতিয়া এই বিদ্যুৎ চৌম্বিক অৱমন্দন কেনেকৈ হ্ৰাস কৰিব পৰা যায়, কেনেকৈ থালখন বেছি মুক্তভাৱে দুলিব পৰা কৰিব পৰা যায়, অৰ্থাৎ পাতখনে দোলনত যি বাধা পাইছে সেই বাধাটো কেনেকৈ কমাব পৰা যায়। আৰু বাধাটো কমিব তেতিয়া যেতিয়া আবিষ্ট প্ৰবাহটো কম হ'ব। সেইকাৰণে আমাৰ উদ্দেশ্যটো হ'ল যে আবিষ্ট প্ৰবাহটো আমি এই পাতখনত কেনেকৈ কমাব পাৰোঁ, কাৰণ আবিষ্ট প্ৰবাহটো কমাব পাৰিলেই থালখন বেছি মুক্তভাৱে দুলিব পাৰিব। তাৰ উপায়টো হৈছে পাতখনৰ এৰিয়াটো যদি কমোৱা হয়, গতিকে পাতখন যদি আমি এনেধৰণে ষ্ট্ৰিপত ভাগ কৰি দিওঁ, ষ্ট্ৰিপত যদি আমি কাটি দিওঁ ফণী এখনৰ দৰে, তেতিয়া কি হ'ব, সামগ্ৰিকভাৱে এই পাতখনত উদ্ভৱ হোৱা আবিষ্ট প্ৰবাহৰ মানটো কম হ'ব। এইটো কিয় কম হ'ব? আমি জানো যে R ইকুৱেল টু rho L by A, যিমানে এৰিয়া বাঢ়িব সিমানে ৰোধটো কমি যাব। যিমানে এৰিয়া কমিব সিমানে ৰোধটো বাঢ়িব। এতিয়া আমি কি কৰিব বিচাৰিছোঁ, এৰিয়াটো কম কৰিছোঁ যাতে ৰোধটো বাঢ়ি যায়। ইয়াত এৰিয়াটো কমি গ'ল, ৰোধটো বাঢ়ি গ'ল। আৰু এটা সম্পৰ্ক আছিলে P ইকুৱেল টু I স্কোৱাৰ R। ইয়াৰ পৰা আমি পাম I স্কোৱাৰ ইকুৱেল P বাই R। গতিকে এই সম্পৰ্কটোৰ পৰা I স্কোৱাৰ ইকুৱেল P বাই R, আৰটো যিহেতু বাঢ়ি গৈছে আইটো কমি যাব। আৰু আমাৰ উদ্দেশ্য এইটোৱেই যে আবিষ্ট প্ৰবাহ যিটো ইয়াত আমি কৈছোঁ ইডি কাৰেণ্ট, ইডি কাৰেণ্টটো কেনেকৈ আমি হ্ৰাস কৰিব পাৰোঁ, ইডি কাৰেণ্ট কেনেকৈ কমাব পাৰি।
গতিকে এৰিয়া কমিলে ৰোধ বাঢ়িব, ৰোধ বাঢ়িলে প্ৰবাহটো কমি যাব। মানে আবিষ্ট প্ৰবাহ বা আমি ইয়াত ক'ম ইডি কাৰেণ্টটো কমি যাব। ইডি কাৰেণ্ট, আৱৰ্ত প্ৰবাহ বা চাকনীয় প্ৰবাহ যেতিয়া কমি যাব, কমি যোৱাৰ ফলত ই মুক্তভাৱে দলিব আৰম্ভ কৰিব। আৰু এটা ইম্পৰ্টেণ্ট কথা, ৰূপান্তৰকৰ ধাতুৰ মজ্জা, যিবোৰ ট্ৰেন্সফৰ্মাৰ আছে ট্ৰেন্সফৰ্মাৰৰ ধাতুৰ মজ্জা, বৈদ্যুতিক মটৰ, এনেধৰণৰ সঁজুলিবিলাকত কি হয়, ধাতুৰ সজ্জাৰ ওপৰত কুণ্ডলীৰ পাক থাকে, যাতে ট্ৰেন্সফৰ্মাৰ, বৈদ্যুতিক মটৰত সৃষ্টি হোৱা এডি প্ৰবাহৰ মান হ্ৰাস কৰিব পৰা যায়। টেক্সটবুকত এডি প্ৰবাহৰ 4টা ব্যৱহাৰ উল্লেখ কৰা আছে। তাৰ ভিতৰত সাধাৰণতে 2টা পৰীক্ষাত অহা দেখা যায়। এডি প্ৰবাহ কাক বোলে, লগতে এডি প্ৰবাহৰ 2টা ব্যৱহাৰ খুব ইম্পৰ্টেণ্ট হয়।